শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকৰ জৰিয়তে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই অৱগত কৰিব বিচাৰিছোঁ যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোক বহু দীৰ্ঘদিন ধৰি ঠগি আহিছে। আগতে কংগ্ৰেছ চৰকাৰে আমাক বহু বছৰ ঠগিলে, তাৰপিছত বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিলে যে যদি বিজেপি চৰকাৰ আহে কোচ ৰাজবংশীসকলৰ সৰ্বাংগীন দিশত উন্নয়ন হ'ব, লগতে তেওঁলোকৰ জনজাতিকৰণটো হৈ যাব। কিন্তু দুখৰ বিষয়, আমি ইমান দিন আন্দোলন কৰি অহাৰ পিছতো আজি তেওঁলোকে কিন্তু আমাক জনজাতিকৰণটো প্ৰক্ৰিয়া একো আগে নবঢ়ালে। তো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে বিজেপি চৰকাৰখনে যদি বিজেপি চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰা হ'ব। কিন্তু আজি চাওক আপোনালোকে, আজি 2 বছৰ 2 কাৰ্যকাল তেওঁলোকৰ শেষ হৈ গ'ল, কিন্তু আজিলৈকে কিন্তু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ নহ'ল। তো আমাৰ কথা, আমি কি গোটেই বছৰ আন্দোলনৰ নামত আন্দোলন কৰিয়ে থাকিম নেকি? আমাৰ প্ৰশ্ন বিজেপি চৰকাৰখনক, আপোনালোকে আমাক জনজাতিকৰণ দিব নে নিদিয়ে আপোনালোকে স্পষ্ট কৰিব লাগে। যদি দিয়ে অতি শীঘ্ৰে দিব লাগে, আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে নিদিওঁ বুলি ঘোষণা কৰিব লাগে। তাৰপিছত আমি কি কৰিব লাগে সেয়া আমি কৰি যাম। তো যদি আপোনালোকে কম সময়ৰ ভিতৰত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আক্ৰাছুৰ গোটেইকেইটা গোটক একত্ৰিতভাৱে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰিব নোৱাৰে, তাৰপিছত কিন্তু আমি অহা 15 আগষ্ট তাৰিখৰ পিছত 28 আগষ্ট তাৰিখৰ পৰা আমাৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আৰম্ভ হ'ব। 28 আগষ্টটো আমাৰ প্ৰতাৰণা দিৱস, আমি সদায় প্ৰত্যেক বছৰ কলা দিৱস হিচাপে পালন কৰি আহোঁ। কাৰণ 1949 চনৰ 28 আগষ্ট তাৰিখটোত আমাৰ কমতাপুৰ ৰাজ্য ভাৰত চৰকাৰৰ লগত চামিল হৈছিল। এয়া ইতিহাস প্ৰসিদ্ধ কথা, আমি কোৱা কথা নহয়। গতিকে সেই ভাৰত চৰকাৰ আমাক ঠগাই আছে, আৰু সেইকাৰণে 28 আগষ্ট তাৰিখটো আমি প্ৰতাৰণা দিৱস হিচাপে পালন কৰিম। তাৰ পিছৰ পৰাই কিন্তু আমি ধাৰাবাহিক আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। চৰকাৰে ভাবুকি প্ৰদান কৰিছিল যে আন্দোলন কৰিব নোৱাৰিব, আৰু নিজৰ প্ৰাপ্যৰ কাৰণে আমি নিজে আন্দোলন কৰিম। আন্দোলন কৰা গণতান্ত্ৰিক দেশত ৰাজতন্ত্ৰ চলাই আছে যে আমি আন্দোলন কৰিব নোৱাৰোঁ, এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে আমিও দেখাই দিম 28 আগষ্ট তাৰিখৰ পৰা। আৰু যদি অসমখনত আন্দোলন যদি স্তব্ধ কৰিব বিচাৰিছে তেখেতসকলে, সঁচাকৈ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ চৰকাৰ, আপোনাৰ কেন্দ্ৰীয় চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল যে কোচ ৰাজবংশীসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰা হ'ব, গতিকে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি আমাক জনজাতি প্ৰদান কৰক, অন্যথা আমি কিন্তু ক্ষান্ত হৈ নাথাকোঁ। তো ইয়াৰ পিছত আপোনালোকে যিটো এটা অবিভক্ত গোৱালপাৰা আৰু অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশীসকলৰ মাজত এটা যিটো বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে, সেইখিনি যাতে আপোনালোকে নকৰে তাৰ কাৰণে কিন্তু আপোনালোকক আহ্বান জনাইছোঁ। অন্যথা কিন্তু অবিভক্ত গোৱালপাৰাৰ মানুহ, আমি যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী আছোঁ, আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। এই কথাটো আপোনালোকক স্পষ্ট কৰি দিছোঁ। লগতে আপোনালোকে অবিভক্ত গোৱালপাৰাত কোচ ৰাজবংশীসকলক কণা হাঁহক পতান দিয়াৰ দৰে কমতাপুৰ অট'নমাছ কাউন্সিল দিছে, তাত আমি আগতে আদৰণি জনাইছোঁ। কিন্তু কথা হ'ল, সেই অট'নমাছ কাউন্সিলত আজিৰ তাৰিখলৈকে সীমা নিৰ্ধাৰণ হোৱা নাই। 4খন জিলাৰ কিছু অংশলৈ কমতাপুৰ অট'নমাছ কাউন্সিল দিছে, ভাল কথা, কিন্তু আজি তাৰিখলৈকে সেইখন অট'নমাছ কাউন্সিলৰ সীমা নিৰ্ধাৰণ হোৱা নাই। গতিকে আমাৰ দাবী, কম সময়ৰ ভিতৰত কমতাপুৰ অট'নমাছৰ সীমা নিৰ্ধাৰণ হ'ব লাগে। আমাৰ দাবী, তাত আপোনালোকৰ সেইদিনাখন 10 জুলাই তাৰিখে আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত কোচ ৰাজবংশী বহুকেইটা সংগঠনৰ বৈঠক হৈছিলে। সেই বৈঠকত উল্লেখ কৰিছিলে, গম পালোঁ যে 50% কোচ ৰাজবংশী জনগোষ্ঠী যিখন গাঁৱত নাই, সেই গাঁওখন কিন্তু অন্তৰ্ভুক্ত নহয়। কিন্তু আমাৰ দাবী, 20% কোচ ৰাজবংশী যিখন গাঁৱত আছে, সেই গাঁওকেইখন অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰক। যদি সেই কৰিবই নোৱাৰে তেতিয়াহ'লে সেইটো কিহৰ অট'নমাছ দিলে? ইয়াৰ পৰাই বুজা যায় আপোনালোকে ভেকু ভাওনা কৰি আছে, কোচ ৰাজবংশীৰ লগত ভেকু ভাওনা কৰি আছে। আপোনালোকে KSC দিছে, KSCৰ বাহিৰৰ মানুহখিনিক আপোনালোকে গুৰুত্ব প্ৰদান কৰা নাই, তেনেকুৱা ধৰণৰ নহয়। গতিকে আপোনালোকে KSCৰ সীমা নিৰ্ধাৰণ কৰক। লগতে KSCখনত আপোনালোকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ওলাইছে,
সেয়া ভাল কথা, আমিও দাবী জনাইছোঁ আপোনালোকে নিৰ্বাচন অনুষ্ঠিত কৰক। কিন্তু সেইখন KACত যদি জনজাতিকৰণ নকৰাকৈ যদি তাত KACখনৰ নিৰ্বাচন কৰা হয়, তেতিয়াহ'লে তাত কোচ ৰাজবংশীসকল সুৰক্ষিত থাকিবনে? গতিকে আমাৰ দাবী KACৰ লগতে KACৰ বাহিৰৰ যিখিনি মানুহ আছে, কোচ ৰাজবংশী জনগোষ্ঠী মানুহ আছে, আপ টু আপোনাৰ শদিয়ালৈকে অসমৰ গোটেইটো জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰক। তাৰপিছত তাতে অট'নমাছ কাউন্সিলটোৰ নিৰ্বাচন কৰক। তেতিয়াহ'লে আমি ভাবিম যে আপোনালোকে আমাৰ প্ৰতি সদিচ্ছাৰ ভাৱ আছে আৰু কোচ ৰাজবংশীক সুৰক্ষিত কৰাৰ কাৰণে আপোনালোকৰ এটা ভাল মনোভাৱ আছে। যদি জনজাতিকৰণ নকৰাকৈ আপোনালোকে তাতে নিৰ্বাচন অনুষ্ঠিত কৰে, তেতিয়াহ'লে আমি গম পাম যে কোচ ৰাজবংশীসকলৰ ওপৰত আপোনালোকৰ কোনো ধৰণৰ সদ্ভাৱ নাই। তেতিয়াহ'লে কিন্তু আমি আপোনালোকৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। এই ক্ষেত্ৰত কিন্তু আপোনালোকে এটা ভাগ বতৰা কৰাৰ আমাৰ এটা মনে লৈছে। কিহৰ কাৰণে? সেইদিনাখন 10 জুলাই তাৰিখে আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়াই আমাৰ সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ ডাঙৰীয়াক সুধিছিলে যে অবিভক্ত গোৱালপাৰা যিটো আছে, সেই ভিতৰত কোচ ৰাজবংশীখিনিক যদি জনজাতিকৰণ কৰা হয়, তেতিয়াহ'লে আপোনাৰ আপত্তি আছে নেকি? তেওঁ পোনছাতে কৈছে যে অবিভক্ত গোৱালপাৰাৰ ভিতৰত কোচ ৰাজবংশী মানুহখিনিক যদি জনজাতিকৰণ দিয়ে, তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। এই কথাত আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দুখ পাইছোঁ আৰু প্ৰণৱ নাৰায়ণ দেৱক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে তেওঁক আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ মন্তব্য যাতে তেওঁ ভৱিষ্যতে নকৰে, কাৰণ তেওঁ BJP চৰকাৰৰ এজন সদস্য হয় আৰু যাৰ কাৰণে তেওঁ আমাৰ যি অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ মানুহ হওক বা অবিভক্ত গোৱালপাৰাৰ মানুহ হওক, কোচ ৰাজবংশীৰ হৃদয়ত তেওঁৰ আসন নাই আৰু যাৰ কাৰণে তেনেকুৱা মন্তব্য কৰিবৰ কাৰণে তেওঁ পাৰিলে। গতিকে তেওঁ যাতে তেনেকুৱা মন্তব্য নকৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ মানুহখিনিৰ আজি কিন্তু চাওক, আপোনালোকে ছাৰ্ভে কৰক। আমি বাৰে বাৰে কৈছোঁ যে কোচ ৰাজবংশী হওক কিমান দাল দৰিদ্ৰতাত আছে, আজি তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, অৰ্থনৈতিকত পিছপৰা, এই ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব আৰোপ কৰক। লগতে কোচ ৰাজবংশীসকল আজি BTADত যিখিনি মানুহ আছে, আমি বাৰে বাৰে অৱগত কৰিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে BTADত থকা কোচ ৰাজবংশীসকলৰ আজি 101টা সমস্যাৰে জৰ্জৰিত। আজি BTADত বাস কৰা কোচ ৰাজবংশীসকলৰ লগতে অন্যান্য জনগোষ্ঠীসকলৰো আজি ভূমিৰ অধিকাৰ নাই, আজি ৰাজনৈতিকভাৱে সুৰক্ষিত নহয়, আজি শৈক্ষিকভাৱে সুৰক্ষিত নহয়, অৰ্থনৈতিক দিশত সুৰক্ষিত নহয়। তেতিয়াহ'লে আমি কেনেকৈ জীয়াই থাকিম? তো জীয়াই থকাৰ অধিকাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি BTADত থকা কোচ ৰাজবংশীসকলৰ কাৰণে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰক। ভূমিৰ আইন আপোনালোকে প্ৰৱৰ্তন কৰি ভূমিৰ অধিকাৰ যাতে আমি কোচ ৰাজবংশীসকলে পাওঁ তাৰ ব্যৱস্থা কৰক। শৈক্ষিক দিশত আমি যাতে সুৰক্ষিত হয় তাৰ ব্যৱস্থা কৰক। অৰ্থনৈতিক দিশত যাতে আমি টনকিয়াল হ'ব পাৰোঁ কোচ ৰাজবংশীসকল, তাৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিয়ক বুলি আমি আপোনালোকক টানি অনুৰোধ জনাইছোঁ। কিন্তু আপোনালোকে নাভাবিব যে কোচ ৰাজবংশীসকলৰ আন্দোলন স্তব্ধ হৈছে অকল কোনো ৰকম এটা কানাহাওক পতন দিয়াৰ দৰে। আপোনালোকে যদি KAC দি ভাবিছে কোচ ৰাজবংশীসকলক ঠাণ্ডা কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে মূৰ্খৰ জগতত বাস কৰি আছে। আমি কিন্তু KAC পাবৰ কাৰণে আন্দোলন কৰা নাছিলোঁ। আমি আন্দোলন কৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে। আমাৰ ঐতিহাসিক যি কমতাপুৰ ৰাজ্য আছে, সেই কমতাপুৰ ৰাজ্য আমাক ঘূৰাই লাগিব। যেতিয়ালৈকে কমতাপুৰ ৰাজ্য আমি ঘূৰাই নাপাম, তেতিয়ালৈকে কিন্তু আমি শান্ত নাথাকিম। লগতে আমাৰ জনজাতিকৰণ, আপোনালোকে বাৰে বাৰে কৈ আছে যে অবিভক্ত গোৱালপাৰাৰ ভিতৰৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব। কিন্তু আমাৰ দাবী, যদি আপোনালোকে তেনেকুৱা ধৰণৰ যদি মনোভাৱ আছে, তেতিয়াহ'লে এতিয়াই আপোনালোকে সেই মনোভাৱ পৰিহাৰ কৰক। লগতে গোটেই অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰি আমাক জনজাতিকৰণ কৰি কিনে অসমৰ যি বাতাবৰণ, অসমৰ যি সুৰক্ষা কৰিব বিচাৰিছে, সেই সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰক। অন্যথা আপোনালোকে ভাবিম আপোনালোকে আমাক মাহীয়াৰ দৃষ্টিৰে চাই আছে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়, আপোনাক আমি বাৰে বাৰে অৱগত কৰাইছিলোঁ, আপোনাক লগ কৰিছিলোঁ, কিন্তু এই ক্ষেত্ৰত আপোনালোকে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতিহে দি আছে।
গতিকে এইবাৰ আপোনাক অনুৰোধ জনাইছোঁ, আপোনালোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক এই আগষ্ট মাহৰ ভিতৰতে। অন্যথা 15 আগষ্টলৈকে আমি স্তব্ধ আছোঁ। 15 আগষ্টৰ পিছত 28 আগষ্ট তাৰিখে আমি প্ৰতাৰণা দিৱস আমি পালন কৰিম। কাৰণ সেই দিনটোত আমাৰ কমতাপুৰ ৰাজ্য আৰু ভাৰত চৰকাৰ চুক্তিবদ্ধ হৈছিল। সেয়া মই বহলাই নকওঁ, ইয়াতে আপোনালোকে ইতিহাস অধ্যয়ন কৰিলে পাব। 1949 চনৰ 28 আগষ্ট তাৰিখে কমতাপুৰ আৰু ভাৰত চৰকাৰৰ মাজত চুক্তিবদ্ধ হৈছিল। কিন্তু কমতাপুৰৰ মানকুচ ৰাজবংশী আজিলৈকে সেই সুবিধা নাপালে, যাৰ কাৰণে আমি 28 আগষ্টটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আছোঁ। তো 28 আগষ্টৰ তাৰিখৰ পৰা আমাৰ আন্দোলন কাৰ্যসূচী আৰম্ভ হ'ব। আপোনালোকৰ এই সংবাদমেলৰ জৰিয়তে পুনৰাই আমি 28 তাৰিখৰ পিছত আমি ধাৰাবাহিক গোটেই অসমত লগতে দিল্লীত আমি আন্দোলন কাৰ্যসূচী ল'ম। আমি কি আন্দোলন কাৰ্যসূচী ল'ম সেইখিনি 28 আগষ্ট তাৰিখে আপোনালোকৰ সংবাদমেলৰ জৰিয়তে পুনৰাই আমি অৱগত কৰাম। শেষত কোচ ৰাজবংশীসকলৰ যি KLO, KN আৰু জীৱন সিংহ লগতে ভাৰত চৰকাৰৰ মাজত এটা আলোচনা হৈছে বুলি আমি ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ যোগে গম পাইছোঁ। সকলো প্ৰস্তুতি হৈ গৈছে, মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে। গতিকে আমি এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু KLO, KNৰ সকলো সদস্যক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ তেওঁলোকে শান্তি চুক্তিত অহাৰ কাৰণে। কাৰণ আমি শান্তি বিচাৰোঁ, আমি আন্দোলন কৰিম। আমি গণতান্ত্ৰিক দেশৰ নাগৰিক, আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ আৰু যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমি ডিঙি চেপি হ'লেও আদায় কৰিবৰ কাৰণে বাধ্য হ'ম। গতিকে আপোনালোকে যি অস্ত্ৰ ত্যাগ কৰি শান্তি চুক্তিত আহিছে তাৰ কাৰণে আমি আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ কোচ ৰাজবংশী সন্থাই আদৰণি জনাইছোঁ। ভৱিষ্যতে আপোনালোকে কোচ ৰাজবংশী ছাত্ৰ সন্থাক সহায় কৰি যাওক, যাতে আমি আমাৰ আন্দোলনৰ জৰিয়তে আমাৰ যি প্ৰাপ্য জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ উভতাই আনিব পাৰোঁ। তাৰ কাৰণে সকলোৱে আমাক সহায় সহযোগিতা কৰিব। নিশ্চিতভাৱে আজি আমি আগতেও কৈছিলোঁ যে আমাৰ ট্ৰাইবেল সংঘই আমাক বিৰোধিতা কৰি থাকে। আমাৰ ক্ৰাইটেৰিয়া বোলে নাই বা অমুক তমুক হেন তেন। আমি তেওঁলোকক আগতে কৈছোঁ যে আমাৰ জনজাতিকৰণ যেতিয়া হ'ব, আমি আপোনালোকৰ যিখিনি ভাগৰ কোটা সেইখিনি আমাক নালাগে, চৰকাৰে আমাক সেই কোটাখিনিৰ ব্যৱস্থা কৰিব। আৰু এই যে ট্ৰাইবেল সংঘই বিৰোধিতা কৰি থাকে, আমি ক'ব বিচাৰিছোঁ আমাৰ জনজাতিকৰণটো ট্ৰাইবেল সংঘৰ সম্পত্তি নহয়। আমি ট্ৰাইবেলটো আমাক লাগে, আমাৰ এয়া প্ৰাপ্য অধিকাৰ। কাৰণ তেওঁলোকে যদি বিৰোধিতা কৰে তেতিয়া তেওঁলোকৰো বিৰোধিতা কৰিবৰ কাৰণে আমি বাধ্য হ'ম। কিয়নো তেওঁলোকে এটা সময় নিৰ্ধাৰিত থাকে, সেই সময়লৈকে ট্ৰাইবেল থাকে। যেতিয়া উন্নতিৰ দিশত আগবাঢ়ি যায় সেই ট্ৰাইবেল সংঘৰ কিন্তু তেতিয়া সেই মানে জনজাতিকৰণটো কেঞ্চেল হয় অট'মেটিকলি বা বাতিল কৰিব লাগে। কিন্তু সেই পৰ্যায়ত তেওঁলোকৰ এতিয়ালৈকে কৰা নাই। গতিকে আমিও কিন্তু তীব্ৰ বিৰোধিতা কৰিবৰ কাৰণে বাধ্য হ'ম। গতিকে আহ্বান জনাম সকলোৱে যাতে একেলগে মিলিজুলি যাতে আগৰ ট্ৰাইবেল আৰু এতিয়া যিখিনি আমাৰ জনজাতিকৰণ হ'ব সেইখিনিয়ে যাতে একেলগে আমাৰ অসমখনৰ উন্নয়ন দিশত আমি একেলগে আগবাঢ়ি যাব পাৰোঁ, সেই দিশতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰক। আমি সেইখিনিয়ে তেওঁলোকক আহ্বান জনাইছোঁ। অন্যথা তেওঁলোকে যদি আমাৰ বিৰোধিতা কৰি থাকে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধেও আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। নিশ্চিতভাৱে আমি আগতেও কৈছোঁ, সেইকাৰণে ইয়াতে আমি কৈছোঁ যে আমি ৰাজনৈতিকভাৱে কোচ ৰাজবংশী সুৰক্ষিত নহয়। যিহেতুকে BTIDত সমষ্টি শুনিছোঁ 40টাৰ পৰা 54টা হ'ব। আমি তাত দাবী উত্থাপন কৰিছোঁ যে সেই 54টাৰ ভিতৰত 10টা সমষ্টি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে সংৰক্ষিত হ'ব লাগে। এই কথাটো আমি ইতিমধ্যে অৱগত কৰাইছোঁ আৰু ভৱিষ্যতলৈকে আমি কৈ থাকিম যে 54টাৰ ভিতৰত 10টা সমষ্টি কোচ ৰাজবংশীসকলৰ কাৰণে সংৰক্ষিত হ'ব লাগিব। তেতিয়াহে আমি ভাবিম যে কোচ ৰাজবংশী BTIDত সুৰক্ষিত হ'ব। তো ৰাজনৈতিকভাৱে আমি অতি পিছপৰা, গতিকে ৰাজনৈতিক দিশত আমাক সুৰক্ষিত কৰাৰ কাৰণে 10টা সমষ্টি আমাৰ কাৰণে সংৰক্ষিত কৰক। আপোনালোকৰ যিখিনি আগ্ৰহ কেইবাটাও গোট আছে সেই গোটসমূহ একত্ৰিতকৰণ
কিমান দূৰলৈকে আগুৱাইছে আমাৰ আক্ৰাসুৰ আজি বহুকেইটা ভাগত বিভক্ত। এই ক্ষেত্ৰত আমি আক্ৰাসু হিচাপে সঁচাকৈ দুখিত আৰু লজ্জিত। সেয়ে মই সকলো আক্ৰাসুৰসমূহ গোটকে আহ্বান জনাম, নিজৰ জাতিটোৰ স্বাৰ্থত, নিজৰ জনগোষ্ঠীটোৰ স্বাৰ্থত সকলো যাতে আমি একত্ৰিত মিলিত হৈ এটা গোট বনাই আমি সেই এটা গোটেৰে যাতে জাতিটোৰ যি আমাৰ প্ৰাপ্য অধিকাৰ সেইখিনি যাতে কাঢ়ি আনিব পাৰোঁ, তাৰ কাৰণে সকলোকে এক হ'বলৈ কাৰণে মই আহ্বান জনাম। চৰকাৰে হয়তো ভাগ ভাগ কৰাৰ এটা পৰিকল্পনা কৰিব, কাৰণ তেওঁলোকে ভাবে কোচ ৰাজবংশীসকল যদি একত্ৰিত হয় আজি অসমত আটাইতকৈ শক্তিশালী জনগোষ্ঠীটো হ'ব কোচ ৰাজবংশী জনগোষ্ঠী। আৰু যাৰ কাৰণে এই বিজেপি চৰকাৰখনে চক্ৰান্তমূলকভাৱে আমাৰ মাজত এটা ভাগ ভাগ কৰি আমাৰ শক্তিটো যাতে বহুত হেৰি নহয়, আগবাঢ়ি নাযায়, আমি যাতে শক্তিশালী হ'ব নোৱাৰোঁ, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰা বুলি আমাৰ অনুমান হয়। গতিকে মোৰ সতীৰ্থ বন্ধুসকলক আহ্বান জনাম, আপোনালোকে সেই ক্ষেত্ৰত প্ৰলোভিত নহ'ব। আপোনালোকে নিজৰ জাতিটোক যদি ভাল পায় সকলোৱে ওলাই আহক, আমি সকলোৱে একত্ৰিতভাৱে আমাৰ জাতিটোক আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত গোটেইকেইটা গোট কম সময়ৰ ভিতৰত এক হৈ আমাৰ শক্তি দেখাই দিওঁ আৰু চৰকাৰক বাধ্য কৰা যে আমাক কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব লাগে, অন্যথা আমি অসমখন যে স্তব্ধ কৰিব পৰা ক্ষমতা বা আমাৰ শক্তি যে আছে সেইখিনি আমি দেখুৱাই দিবৰ কাৰণে বাধ্য।